নমস্কাৰ, মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আমি সপ্তমমান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ নতুন যিখন কিতাপ আছে তাৰ প্ৰথম পাঠটো পৃথিৱীৰ অন্তৰ্ভাগ আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তন তাৰ প্ৰশ্নবোৰো আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ভূপৃষ্ঠৰ পৰিৱৰ্তন মানে কি? উত্তৰ: ভূপৃষ্ঠৰ গঠন, আকৃতি আৰু বৈশিষ্ট্যৰ পৰিৱৰ্তনকে ভূপৃষ্ঠৰ পৰিৱৰ্তন বুলি কোৱা হয়। এই পৰিৱৰ্তনবোৰ ৰ'দ, বতাহ, বৰষুণ, নদী, সাগৰৰ ঢৌ, হিমবাহ, ভূমিকম্প, আগ্নেয়গিৰি আদিয়ে ক্ৰিয়া কৰাৰ ফলত হয়। খ নম্বৰ: ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰককেইটা কি কি? উত্তৰ: ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক প্ৰধানকৈ দুই প্ৰকাৰৰ, যেনে আভ্যন্তৰীণ কাৰক, বাহ্যিক কাৰক। আভ্যন্তৰীণ কাৰকবোৰ হ'ল ভূমিকম্প, আগ্নেয়গিৰি আৰু ভূমিস্খলন। বাহ্যিক কাৰকবোৰ হ'ল ৰ'দ, বতাহ, বৰষুণ, নদী, সাগৰৰ ঢৌ, হিমবাহ আদি। গ নম্বৰ দিছে পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ কিমান? পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ ৬০০০ ডিগ্ৰী চেলচিয়াছতকৈ বেছি। ঘ নম্বৰ: সীমা শব্দটো ক'ৰ পৰা আহিছে? ভূত্বকৰ নিম্নভাগৰ পৰা ২৯০০ কিলোমিটাৰ গভীৰতাত থকা চিলিকন আৰু মেগনেছিয়ামৰ দ্বাৰা গঠিত স্তৰটোক সীমা বা গুৰুমণ্ডল বোলে। চিলিকনৰ পৰা Si আৰু মেগনেছিয়ামৰ পৰা Ma মিলি সীমা শব্দটো আহিছে। ২ নম্বৰ প্ৰশ্ন দিছে পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ কেইটা স্তৰ আছে? ছবিৰ সহায়ত বুজাই লিখা। উত্তৰ: পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ ৩টা স্তৰত ভাগ কৰা হৈছে, যেনে ভূত্বক, গুৰুমণ্ডল, কেন্দ্ৰমণ্ডল। ভূত্বক: পৃথিৱীৰ একেবাৰে উপৰিভাগৰ ২০ কিলোমিটাৰ ডাঠ আৱৰণটোৱে ভূত্বক। এই স্তৰটো কঠিন শিলা, চিলিকন আৰু এলুমিনিয়ামৰ দ্বাৰা গঠিত, সেয়েহে ইয়াক চিয়াল স্তৰ বোলা হয়। Si মানে চিলিকন আৰু Al মানে এলুমিনিয়াম। গুৰুমণ্ডল: ভূত্বকৰ নিম্নভাগৰ পৰা ২৯০০ কিলোমিটাৰ গভীৰতালৈ বিস্তৃত আৰু চিলিকন আৰু মেগনেছিয়ামৰ দ্বাৰা গঠিত হোৱা স্তৰটোক গুৰুমণ্ডল বা সীমা বোলা হয়। এই স্তৰত থকা পদাৰ্থবোৰ অত্যন্ত গৰম আৰু গলিত অৱস্থাত আছে বাবে এক ঊৰ্ধ্বমুখী সোঁতৰ সৃষ্টি কৰিছে, ফলত পৃথিৱীখন অস্থিৰ অৱস্থাত আছে। মণ্ডল: গুৰুমণ্ডলৰ নিম্নাংশৰ পৰা পৃথিৱীৰ কেন্দ্ৰ পৰ্যন্ত ৩৪৮৬ কিলোমিটাৰ ডাঠ আৰু নিকেল আৰু লোৰে গঠিত স্তৰটোক কেন্দ্ৰমণ্ডল বা নিপ বোলা হয়। কেন্দ্ৰমণ্ডলৰ বাহিৰৰ অংশটো তৰল আৱৰণেৰে গঠিত, ইয়াক বহিঃকেন্দ্ৰমণ্ডল আৰু পৃথিৱীৰ কেন্দ্ৰক আগুৰি থকা অংশটোক অন্তঃকেন্দ্ৰমণ্ডল বোলে। প্ৰশ্নটোৰ চিত্ৰৰ বাবে তোমালোকৰ মেইন কিতাপখনৰ যিখন প্ৰথম চেপ্টাৰটো আছে তাৰ ২ নম্বৰ পেজৰ এই চিত্ৰটো পৃথিৱীৰ অন্তৰ্ভাগৰ স্তৰবোৰ ইয়াত দিয়া আছে। অন্তঃকেন্দ্ৰমণ্ডল, বহিঃকেন্দ্ৰমণ্ডল, গুৰুমণ্ডল, ভূত্বক এনেকৈ ভাগ ভাগকৈ দিয়া আছে, তোমালোকে চাই পেলাই আঁকি ল'বা। ৩ নম্বৰ: পৃথিৱীৰ আভ্যন্তৰীণ কাৰক বুলিলে কি বুজা? ভূগৰ্ভত থকা পদাৰ্থবোৰৰ তীব্ৰ উত্তাপ আৰু প্ৰচণ্ড হেঁচাৰ ফলত যি অস্থিৰতাৰ সৃষ্টি হয়, তাৰ ফলত পৃথিৱীৰ খোলাটোত মাজে সময়ে যি জোকাৰণিৰ সৃষ্টি হয় তাকে ভূ-আন্দোলন বোলে। ফলত ভূমিকম্প, আগ্নেয়গিৰি আদিৰ দৰে আভ্যন্তৰীণ কাৰকৰ উৎপত্তি হৈ ভূপৃষ্ঠত যথেষ্ট পৰিৱৰ্তন সাধন কৰে। ৪ নম্বৰ প্ৰশ্নটো হৈছে ভূমিকম্প কি? ভূমিকম্পৰ কেন্দ্ৰ আৰু উপকেন্দ্ৰ কাক বোলে? গুৰুমণ্ডলত থকা উত্তপ্ত আৰু অৰ্ধগলিত মেগমাৰ ওপৰত ফলকবোৰ ওপঙি আছে। ভূত্বকৰ চাপ আৰু ভূগৰ্ভত থকা তাপৰ ফলত যি সোঁতৰ সৃষ্টি হয় তাৰ ফলত পৃথিৱীৰ খোলাটো মাজে সময়ে কঁপি উঠে, ইয়াকে ভূমিকম্প বোলে। ভূত্বকৰ যি ঠাইত ভূমিকম্পটো আৰম্ভণি হয় সেই ঠাইক ভূমিকম্পটোৰ কেন্দ্ৰ বুলি কোৱা হয়। ভূমিকম্পৰ কেন্দ্ৰটোৰ ঠিক ওপৰত থকা ভূপৃষ্ঠৰ ঠাইখনক ভূমিকম্পটোৰ উপকেন্দ্ৰ বা অভিকেন্দ্ৰ বোলে। আগ্নেয়গিৰি উদগীৰণ বুলিলে কি বুজা? উত্তৰ: পৃথিৱীৰ আভ্যন্তৰীণ ভূ-আন্দোলনৰ ফলত কেতিয়াবা ভূত্বকত থকা ফাঁকেদি ভূগৰ্ভৰ পৰা উত্তপ্ত গলিত পদাৰ্থ, ধোঁৱা, ছাই, বাষ্প আদি সজোৰে বাহিৰ ওলাই আহি চাৰিওফালে বিয়পি পৰাকে আগ্নেয়গিৰিৰ উদগীৰণ বোলে। গতিকে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ প্ৰশ্ন উত্তৰখিনি যদি বুজি পোৱা লিখি ল'বা আৰু মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এটা কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।